Hello guys, welcome back to my YouTube channel. So আকৌ এটা নতুন আপোনালোকৰ কাৰণে সানডে ব্লগ লৈ আনিছো আৰু এতিয়া বাজিছে 12টা দুসপ্তাহমান ৰাইডে মৰা নাছিলোঁ আজি ভাবিছোঁ ডিব্ৰুগড় ফালে যাম তাত এখন ৰেজৰ্ট আছে ৰেজৰ্ট বুলি নকয় এখন সৰু ৰেষ্টুৰেণ্ট আছে চ' তালৈকে যাম আৰু তাত যোৱা ৰিজনটো এইটোৱে হ'ল কাৰণ মোৰ মানে অলপমান ৱেইট বহুত বাঢ়ি গৈছিলে চ' মই মানে অলপমান ফেট লছ ডায়েট ফ'ল' কৰি আছোঁ আৰু ফেট লছত থাকিলে আপোনালোকে যোনে যোনে বডি বিল্ডিং কৰি আছে সকলোৱে গম পায় কিমান ক্ৰেভিংছ হয় চ' মানে মই ভাবি থৈছিলোঁ মানে এইবাৰ ছানডে হ'লে বুলি ক'লে ৰাইডত গ'লে এখন ৰেজৰ্টত যাম ৰেজৰ্ট নহয় মানে এখন ৰেষ্টুৰেণ্টেই হয় সেই ৰেষ্টুৰেণ্টখনত যাম তাত মানে মই এটা বস্তু খাম বুলি আপোনালোকক দেখাম এইটো কি বস্তু কৰিছোঁ কাৰণ মই ছানডে সদায় চিট মিল কৰোঁৱে চ' মানে মই মানে বহুত টাইমৰ পৰা মানে এসপ্তাহ আগৰ পৰা ভাবিয়ে আছিলোঁ মানে ছানডে হ'ব তাত যাম সেই বস্তুটো খামেই বুলি যেনেকৈ হ'লেও চ' এতিয়া চাওঁ কেইটা বজাত পাওঁগৈ কি হয় আপোনালোকৰ ব্লগটো দেখাই থাকিম তাগৰা ৰিয়েকশ্যন পাইছোঁ গাইজ আজি নেজানো মই এনেইতো বাৰু জিটিত গ'লে ৰিয়েকশ্যন পাওঁৱেই এইটো এটা ৰিয়েকশ্যন মানে আজি পূৰা ৰিয়েকশ্যন পাইছোঁ মানে কেমেৰাত আপোনালোকক দেখাব পাৰিছোঁ নাই পোৱা মই নাজানো ধৰিব পাৰিছে নাই পোৱা কিন্তু মানে পূৰা ৰিয়েকশ্যন পাইছোঁ মানে নাজানো মোৰ এই আউটফিটটো আজি পূৰা ৰাইডিং জেকেট চেকেট পিন্ধি ওলাইছোঁতো এনেও বাৰু জিটিক চবে চাই ঘূৰি কেনে এবাৰ হ'লেও কিন্তু আজি মানে পূৰা চাইছে মানে চবে পুলিচ চুলিচ নাইতো এটকতো বাটতে গুচিয়ে যাওঁ এনেই ৰখি লাভ নাই কেতিয়াবা ইয়াত গাড়ী নাথাকিলেও এনেই ৰেড লাইট জ্বলি থাকে ট্ৰেফিকত নাজানো ইয়াত ছিগনেল কিবা গড়বড় হৈ আছে নে কি হৈ আছে ইয়াত ট্ৰেফিক চেফিক নাই এনেই ৰঙা লাইট জ্বলি আছে তাতে তেলটো ভৰাই লওঁ XP 100 ভৰাম বুলি ভাবিলোঁ কিন্তু ইমান সেইদিনাখন 300 টকা ভৰালোঁ কাটাই নুঠিলে নৰ্মেলে ভৰাই লওঁ এইটো ভিৰে আছে যেন পাইছোঁ ইয়াতে ভৰাই লওঁ মোক নৰ্মেলি দি দিবা দেই আজি XP নভৰাওঁ XP ইমান দাম বাঢ়িছে এই হেৰি কাটাই নুঠে আকৌ সেই এই নৰ্মেলটো দি দিয়া 555 কৰি দিয়া অঁ এনেই এখন অলপ নৰ্মেল ভালো হৈ যায় নহয় এই হেভি বাইকবিলাকত লাগে দামী বাইকবিলাকত এইবিলাকত মানে অলপ চলপ হৈ যায় আৰু হ'লেও ভৰালে ভাল সেইটো কিন্তু সেইটো মই মাইলেজে নাপাওঁ আজি একেই ডিব্ৰুগড় সেইফালে যোৱা হয় ঠাণ্ডা দিনত ভাল লাগে ন গৈ গৰম দিনতকৈ বেছি ডাইৰেক্টত ঠাণ্ডা দিনতে বেছি ভাল লাগে এই সোপা পিন্ধি মেলি গৰম দিনত অশান্তি লাগে ন বহুত সেইকাৰণে উপায় নাই এতিয়া কি কৰিবা কোৱা বেয়া ৰাস্তাত যাবলৈ মন নাযায় ৰাস্তা ভাল হ'লে এইবোৰ বাইক চলাই ভাল লাগে বেয়া ৰাস্তাত আৰু কিটো চলাবা হয় নাই বতৰ ভাল হ'ব লাগে বতৰ বেয়া হ'লে ইয়াত প্ৰব্লেম আহি যাব বহুত দুলীয়াজান বৰ ঠাণ্ডা ন চব অৰুণাচল গৈছে নেকি ফুৰিবলৈ যাব এতিয়া ফুৰা টাইম ন ঠাণ্ডা দিন ঠিক আছে আহিছোঁ বাৰু থেংক ইউ হাৱাটো চেক কৰাই ল'ব লাগিব টেঙা খাটতে কৰাই লওঁ চ' গাইছ ইয়াত ATMত অলপমান পইচা ভৰাবলৈ আছিলে চব ভৰাই ল'লোঁ আৰু মোৰ এনেকৈ কেছ লৈ ফুৰিবলৈ অকণমান টান লাগে সেইফালৰ পৰা পোৱালি এটা আছে বেয়া চাই আছে মোক লুকাই এইটো
এইফালৰ পৰা মানুহ এটা চাই আছে বাইকখনে চাইছে চাগে পুৰা ৰিয়েকশ্যন দি আছে মানুহটোৱে চালা ৰাস্তাটো অৱস্থাই নাই এইফালে তাতো এখন বাইকত ঘূৰাবলৈ মেলিবলৈ বৰ দিগদাৰ যোনে যোনে জিটি ল'ম ভাবিছে গাই চাই লওক এবাৰ এইবিলাক প্ৰব্লেম আপোনালোকে ফেচ কৰিবই লাগিব যদি জিটি চলায় ইয়াত কাম হৈ গ'ল ATM-ৰ এতিয়া আৰু ডাইৰেক্ট এপিনেদি ওলাই দিওঁ জাৰ্ণিটো ষ্টাৰ্টিঙতে এইটো কাম মানে ইমানেই ৰাস্তা বেয়া আৰু ইমানেই ভিৰ মানে নকৈছোঁ আৰু তাতো এখন যাবই পোৱা নাই কিনো ভাবি ভাবি চলাইছে নহয় এইটো আজি গাইজ পুৰা ৰিয়েকশ্যন পাইছোঁ আপোনালোক ক্লিপবিলাক ভালকৈ দেখাব পৰা নাই যোনখিনি জেগাত পোৱা হয় আজি বহুত দিনৰ পিছত জিটিখন এনেকৈ উলিয়াই লৈ আনিছোঁ কাৰণ এনেইতো দুলীয়াজনতে শ্বৰ্ট ৰাইড মাৰি থকাই হয় চ' আজি এফালৰ পৰা আহোঁতে অকণমান অকণমান মানে হাতখন অলপমান পেইন কৰিছে কাৰণ সেইদিনা ইমান কৰা নাছিলে কাৰণ সেইদিনা একদম অহা যোৱা চলি আছিলে পুৰা ৰাইড এই দিৱালীৰ আগত মানে পুৰা ৰাইড মাৰি আছিলে এইফালে তেতিয়া ইমান মানে হাত চাত ভৰি চৰি বিষোৱা নাছিলে আজি অলপ অলপ বিষাইছে মানে অলপমান আগত গৈ ব্ৰেক লৈ ল'ব লাগিব ইয়াত লৈছোঁ অলপমান ব্ৰেক কাৰণ মোৰ হাতকেইখন ৰাম বিষাইছে বহুত দিনৰ পিছত নাই কমেও দুসপ্তাহমানৰ পিছত এনেকৈ জিটি চলাই ওলাই আহিছোঁ ইয়াত আপোনালোকে ইয়াত ভিউ চেক আউট কৰক গাইজ কিমান ধুনীয়া ভিউ আৰু ইমান ধুনীয়া পথাৰ সেইফালে সেউজীয়া পৰিৱেশ পুৰা ইয়াত মোৰ মানে ৰৈ মেলিয়ে ভাল লাগে আগত এটা পুখুৰী আছে কাৰোবাৰ ফুটেজটো এবাৰ চেক কৰিয়ে লওঁ কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা কাৰণ ND ফিল্টাৰ লগাই ল'লে কেতিয়াবা ফুটেজবিলাক বহুত ডাৰ্ক ওলায় মই ছেটিংবিলাক কেতিয়াবা গড়বড়ো কৰি পাওঁ চ' এবাৰ চেক কৰি লওঁ ফুটেজবিলাকতো ঠিকেই আছে যিমানটো দেখা পাইছোঁ ইমান ডাৰ্ক উঠা নাই মজা দেখা পাইছে ইয়াত খালি এডিটিঙত অলপমান ঠিক কৰি দিব লাগিব আৰু জিটিখনত মানে অকণমান দেৰি ক'ল্ড ষ্টাৰ্ট দি থ'লোঁ আৱাজটো বৰ বেলেগ টাইপ ওলাইছে নেজানো বহুত দেৰি ক'ল্ড ষ্টাৰ্ট দি থ'লোঁ সেইটো কাৰণে হয়নে নে নেজানো গম নাই পোৱা তো আৱাজটো মানে আজি অলপ বেছি ভাল লাগিছে আৰু ইয়াত মই ভাবিছোঁ ফুল ছিষ্টেম কৰি দিম বুলি SS মটৰ কৰ্প বুলি যোনটো এক্সজষ্ট আহে আপোনালোকে দেখা পাইছে এইটো এতিয়া এইটো মোৰ ৰেড ৰুষ্টাৰ লাগি আছে কিন্তু ইয়াত মই SS মটৰ কৰ্প বুলি এটা আহে এক্সজষ্ট সেইটো মানে পূৰা আপোনাৰ বেণ্ড পাইপতে আগফালে এইখিনিৰ পৰা পূৰা বেণ্ড পাইপতে একদম পূৰা মানে মাজত ডিকেট কৰি মেলি ইয়ালৈকে আপুনি পূৰা এটা ছেট আহে মানে চ' সেইটো লগাই দিলে আৱাজটো আৰু ধুনীয়া ওলায় কিন্তু বহুত লাউড হৈ যায় জিটি লাউড হৈ যদিও মানে বেছ আছে মানে ৰেড ৰুষ্টাৰত আৱাজটো যেনেকুৱা তাতকৈ দুগুণ বেছি হয় তাৰ আৱাজটো চ' চাওঁ এতিয়া বাজেট কেতিয়া মিলে বাজেট মিলিলে গোটাই কেনে সেইটো লগাম আৰু তাৰে ব্লগ এটা শ্বুট কৰিম কিন্তু তাৰ আগত মোৰ আৰু এটা প্লেন আছে কিন্তু সেইটো প্লেন কি আছে কি নাই সেইটো মই নকওঁ এতিয়া আপোনালোকক যেতিয়া
প্লেনটো ছাকচেছ হ'ব আপোনালোকে নিজে দেখা পাবই আৰু তেতিয়ালৈকে আপোনালোকে অলপমান ৱেইট কৰিব লাগিব চ' সেয়াই আৰু ইয়াতে হাৱাটো দিয়াই লওঁ নাইট্ৰজেন হ'ব হ'ব হা দি দিয়ক আগফালে 32 পিছফালে 36 ফ্ৰণ্টৰ 32 পিছফালে 36 এইখিনি ছাগলীখিনি চব কেনেকৈ দৌৰি দৌৰি আহিছে এইবিলাকে সিহঁতি পটককৈ মানে আহি কেনে বাইকৰ সোঁ মাজত সোমাই দিয়েহি কুকুৰবিলাকেতো ইমান নোসোমায় ছাগলী গৰু এইবিলাকে মানে বৰ দিগদাৰ দিয়ে काहे को भाई तुम लोग रास्ते के बीच काहे को आते हो तो सागली यार तुम लोग मतलब रास्ते के बीचों बीच काहे आते हो भाई वाई 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 और আজি बहुत खाली सुन टाउन देवबार कारणे হ'ব পাৰে চাগে কাৰণ স্কুল কলেজ বেংক জব সব বন্ধ থাকে কাৰণে খালি চাগে কিন্তু আনকালে আহিলে ইমান খালি নাপাওঁ আজিহে বেছি খালি পাইছোঁ আৰু ৰাস্তাবিলাকত আজি বৰ খালিয়ে পাইছোঁ গৈ মেলি ৰগৰাই ভাল লাগিছে মানে এটা নৰ্মেল লিমিট স্পীডত আহি আছোঁ ট্ৰেফিক চেফিক নাথাকিলে হয় আৰু তা কিন্তু ভাল বনাই আছে দেই এইফালে ডিব্ৰুগড় যোৱা ৰাস্তা দুলীয়াজানৰ পৰা মানে বহুতখিনিয়ে ভালকৈ গৈ আছে এইফালেও বনাই আছে আপোনালোকে দেখা পাইছে আধা বনাইছে সেইফালে অকণমান তলত মাজতে আধা বনোৱা হৈছে এইখিনি বনাই আছে এনেকৈ আধা আধাকৈ বনাই আছে এই ৰাস্তাটো যদি ইয়াৰ পৰা একদম গুৱাহাটীলৈকে যদি একদম এনেকুৱাই হৈ থাকে বেছি টাইম নালাগে আৰু গুৱাহাটী পাবলৈ ৰাস্তা খালী হ'ব লাগে আৰু জিটিত আপোনাৰ মেক্সিমাম মোৰ যদি অলপমান হাই স্পীডত যাওঁ কাৰণ ৰাস্তা খালী থাকিলেতো অভিয়াছলি হাই স্পীডত যাবলৈ ভাল হ'ব এতিয়া ৰাস্তা ভিৰ আছে কাৰণে বেছি স্পীডত যাব পৰা নাই তেতিয়াতো বেছি সময় নালাগিবই চাগে হাৰ্ডলি 6 ঘণ্টা 7 ঘণ্টামানৰ ভিতৰত গুৱাহাটী সোমাই যাবগৈ লাগে 7-8 ঘণ্টামানৰ ভিতৰত এইখন হেলিকপ্টাৰ লগত এবাৰ উঠি চাবলৈ মন যায় কেনেকুৱা লাগে জানো ওপৰৰ পৰা মই আজিলৈকে প্লেইনত উঠিয়ে পোৱা নাই কিন্তু তেনেকৈ বাহিৰত ট্ৰিপ মাৰিবলৈ যোৱা নাই বাহিৰত ট্ৰিপ মাৰিবলৈ গ'লে মেলিলে উঠিব পাৰি কিন্তু ওপৰৰ পৰা তললৈ মানে চাবলৈ যোনটো এক্সপিৰিয়েঞ্চ সেইটো এক্সপিৰিয়েঞ্চটো মানে আজিলৈকে পোৱা নাই মানে আজি বহুত খালী ডিব্ৰুগড় বহুত খালী আজি এনেকুৱা খালী হ'লেহে চলাই মজা লাগে বহুত ভাল দিনত আজি ওলাই আহিলোঁ মই এইকেইদিন ৰাইড মৰা নাছিলোঁ ভালেই হ'ল আজি পূৰা খালী ৰাইড মাৰিব পাইছোঁ বাইপাছ ৰোডটো তেতিয়া কেনেকুৱা হয় সেইফালেও খালী থাকিলে হয় আৰু সেইটো আশা কৰিছোঁ স্প্লেণ্ডাৰ বলাটো মানে হেডফোন কাণত লগাই মেলি ৰাস্তা মানে একেবাৰে মোৰ ছাইডতে আহি গৈছিলে এইটো বাইকৰ আধা আৰু হেলমেটটো ই হাতত লৈ লৈছে হেলমেটটো মাথাত পিন্ধিব লাগে
নামত হেলমেট লৈ লৈছোঁ আৰু মানে হেলমেট মাথাত পিন্ধিব লাগে, এই হাতত পিন্ধি লৈছে, এইফালে হেডফোন লগাই মানে ইয়াতো পিকাইছে কি ক'ম আৰু এইবিলাকক মুখখন দেখাব পৰা নাই, নহ'লে মুখখন দেখাই দিলোঁ হ'লে ইয়াৰ অলপমান মানে ৰেচপনচিবিলিটি ল'ব লাগে। য'তে ত'তে পিকাই, গোটেই ৰাস্তা পদূলি মানে অৱস্থা বেয়া কৰি দিয়ে কিছুমানে। গৈ গুটকা খোৱাবিলাকে বেছি বেয়া নাপাব যদি গুটকা খোৱা কেপি খোৱা যদি কোনোবাই চাই আছে, মই কাৰো এগেইনষ্টত একো ক'বলৈ যোৱা নাই। খালি মানে কি হ'ল, কিছুমানে মানে বৰ ৰাস্তা পদূলিবিলাক মানে খাই পিকাই থাকে ন, গোটেই ৰাস্তাত অৱস্থা বেয়া কৰি দিয়ে মানে। চবেই অলপ ৰেচপনচিবল হ'ব লাগিব ন, যদি য'তে খায় তাতেই পিকায়, তাতে লেতেৰা কৰে, তেনেকৈ হ'লে কেনেকৈ হ'ব? চৰকাৰে চবৰে কিমান দায়িত্ব লৈ থাকিব, নিজে মানুহে ৰেচপনচিবল হ'ব লাগিব। আমাৰ ইয়াত এতিয়া ৰাস্তা পদূলিবিলাক ভাল কৰিছে হয়, কিন্তু ৰাস্তা পদূলি ভাল কৰিলে কি হ'ব? গাড়ী চলোৱা, বাইক চলোৱা কোনো ঢঙেই নাই, য'ত ত'ত সোমাই দিয়েহি। এতিয়া আপোনালোকে এইটো এটা এক্সাম্পল পালেই, হেলমেট সি মাথাত পিন্ধিব লাগে, হাতত লৈ গৈছে, এফালে হেডফোন লগাই গৈছে কাণত, তাতো আহি কেনে মোৰ ছাইডত সোমাইছেহি। কি ক'ম আৰু, বাইপাছ পাই গ'লোহি। এইখিনিতে যি ৰগৰাই ভাল লাগে আৰু বৰবৰুৱা পামগৈ আৰু। এনেকুৱা বাইকবিলাকত এনেকুৱা এক্সজষ্টবিলাক কেলৈ লগাই ল'ৰাবিলাকে বুজি নাপাওঁ। ছিংগল চিলিণ্ডাৰ আৱাজটো এনেও ইমান ভাল নহয়। কিছুমান বাইকত ভাল লাগে, কিন্তু বহুত কম বাইক আছে য'ত ছিংগল চিলিণ্ডাৰ মানে এক্সজষ্ট লগালে ভাল লাগে, কিন্তু এইবিলাক কিছুমান বাইকত ভাল নালাগে। এইবিলাক নৰ্মেল বাইকবিলাকত ভাল নালাগে মানে 350cc বাইকবিলাকত, তলৰ ছেগমেণ্টৰ বাইকবিলাকত বহুত মানে আৱাজটো মানে বহুত মানে কাণত ধৰে। ষ্টক কৰি চলালেই ঠিক আছে, যদি বোলে কোনোবা হায়াৰ চিচি বাইক লৈছে, তাত এক্সজষ্ট লগাইছে, শুনিবলৈ ভাল, চাউণ্ডটো বহুত ধুনীয়া লাগে, কিন্তু এইবিলাক বাইকত ভাল নালাগে। বিকি আছে, লগাই আছে আৰু এইফালে ওলাওঁতে সোমাওঁতে মানে বহুত চাই চিতি ওলোৱা সোমোৱা কৰিব লাগে। ইয়াত মই প্ৰায় আহিয়ে থাকোঁ, কাৰণ ইয়াত মানে মই সেইটো আপোনালোকক দেখাম কি বস্তু খাবৰ কাৰণে আহিছোঁ। ইয়াত মানে এবাৰ আহোঁতে মই খাই বৰ ভাল লাগিলে মানে। আজি ছানডে কাৰণে ইয়াত ভিৰো আছে। এইফালে লগাই দিওঁ। সেইফালে ইয়াতে ঠিক আছে। ঠিকে আছে, ভাল জেগাতে পালোঁ। খালী আছে কেবিন নালাগে, এনেকুৱা ডাইৰেক্ট অপেনতে বহিম। এজনে আছোঁ। এইটো ঠিক আছে, ঠাণ্ডা হৈ আছে, ঠিক আছে। এইটোতে বহি লওঁ দিয়া। ৰাইড মানে তোমাৰ এই ছানডে অলপ ওলাই আহিলোঁ। ঠিক আছে। গাইজ ইয়াতে হেলমেট, ৰাইডিং জেকেট চব খুলি দিলোঁ আৰু মানে হাত বিষাইছে আৰু ভৰি বিষাইছে মানে নহয়। একচুৱেলি মোৰ ইমান নিবিষায়, কাৰণ মানে কি হ'ল, এইটো দুসপ্তাহমান মই ৰাইড মৰাই নাছিলোঁ। আৰু ডিষ্টেঞ্চ মানে ইমানো ডিষ্টেঞ্চ নহয় আৰু ডিব্ৰুগড়ৰ পৰা দুলিয়াজান 47 কিলোমিটাৰমান হ'ব। কিন্তু মানে কি হ'ল, মই বহুত দিন চলোৱা নাই বাইক চাইক, মানে এইফালে খুব দুসপ্তাহমান অহাও নাছিলোঁ। সেইকাৰণে মানে অকণমান মানে ভৰি হাতবিলাক বিষাইছে। এই পূজা আগত, দিৱালী আগত মানে খুব এইফালে অহা যোৱা হৈ আছিলে, তেতিয়া ইমান হাত ভৰি বিষোৱা নাছিলে।
এতিয়া মানে অলপমান বেছি বিষাইছে আৰু এয়াই খানা অৰ্ডাৰ দিছোঁ, এতিয়া আহি আছে লাহেকৈ। তো গাইজ মই আপোনালোকক কৈ আছিলোঁ দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ অহাৰ ৰিজনটো কি, আজি কি খাম বুলি। আপোনালোকক দেখাইছোঁ মই কি খাবলৈ আহিছোঁ, আপোনালোকে চোৱা। চ' ছানডে মোৰ চিট ডে। চ' এয়াই হ'ল তন্দুৰী চিকেন আৰু পৰ্ক বইল আৰু ৰাইচ। চ' মাজতে এবাৰ আহিছিলোঁ মানে তন্দুৰী চিকেনখিনি খাই বৰ ভাল লাগিছিলে। চ' আজি আকৌ সেই তন্দুৰী চিকেনে অৰ্ডাৰ দিলোঁ আৰু সেই দাদাই পানী বটল লৈ আনিছে। নৰ্মেলে হয় ন? হ'ব দি দিয়ক। চ' গাইজ যাব ওলাইছোঁ আৰু সময়ো হৈয়ে গ'ল, 4টামান বাজিবই হ'ল, আন্ধাৰে হ'ব অলপ পিছত। এইখিনি জেগাৰ পৰা ওলাওঁতে সদায় এনেকৈ চাই ল'ব লাগিব। এইখিনি জেগাতে মানে অকণমান ৰিক্স আছে, মানে ডাইৰেক্ট ওলাই আহিব নোৱাৰি। এইফালে আপোনালোকে দেখা পাইছে বাইক স্কুটি মানে বহুত স্পীডত আহি থাকে, এইফালেও আহি থাকে। চ' মানে ৰৈ মেলি চাই মেলিহে আগবাঢ়িব লাগিব আৰু ৰাস্তাটো ক্লিয়াৰ হোৱাৰ পিছত। চ' গাইজ এতিয়া ওলাই দিলোঁ আৰু খানা ভালে আছিলে, খালি কোৱালিটিটো অকণমান কম পালোঁ। কাৰণ যোৱাবাৰ যেতিয়া মই ইয়াত আহিছিলোঁ খাবলৈ ফেমিলিৰ লগত, তেতিয়া মানে কোৱালিটিটো ভালে আছিলে তন্দুৰীটো। আজি মানে অকণমান মানে ঠাণ্ডা ঠাণ্ডা পালোঁ। আৰু পৰ্ক বইলটো এনেই ঠিকেই আছিলে, মানে কোৱালিটিটো আগতকৈ অকণমান কম পালোঁ মানে আজি। হ'লেও ঠিকে আছে আৰু যি কি নহওক পেট পূজা হ'ল আৰু যোনটো বস্তুৰ কাৰণে ছানডে ৰাইড মৰা হৈছিলে সেইটো পূৰা হ'ল আৰু পূৰা পাই গ'লহি। আৰু এইখিনিতে বহুত ট্ৰেফিক, আহোঁতে ট্ৰেফিক নাপালোঁ, এতিয়া পূৰা ট্ৰেফিকত মানে বাইকখনত অৱস্থা বেয়া হৈ যায়। হাতত যিটোহে প্ৰেছাৰ পৰে নহয়। আবে কি কৰি আছে অ' এইটো? ঘৰতেতো ভাবি চলাই আছে আৰু এতিয়া কাটিব পৰা নাই, আহি কেনে লগত লগাই দিবহি। চলাব লাগে, চলাই আৰু কিছুমানে যে ঘৰতেতো চলাইছে আৰু এইটোৱে ব্ৰেক মাৰি। আৰে অলপমান কনফিডেঞ্চত চলাব লাগে ন, চলালে নহ'লে চলাবই নালাগে গাড়ী। যাওঁ নাযাওঁ কৰি চলাই আছে, নিজেও যোৱা নাই, সি আনকো যোৱা কৰা নাই। हाँ चल रहा है घूमने गया, अभी पेट्रोल ख़त्म हो गया, पेट्रोल भराने आ गया। हाँ गाड़ी भी बहुत पेट्रोल पीता है ना। ठीक है भाई, অলপ খালী হৈ লওক তাৰপিছতহে মই যাম, নহ'লে মানে এইবাৰ বহুত দিগদাৰ হৈ গৈছিলে মোৰ। লাহে লাহেকৈ উলিয়াব লাগিব, এইবাৰ লাহে লাহেকৈ আছিলোঁ, এটা আহি ডাইৰেক্ট লগাই দিছেহি। এইখন আহিছিলে পিছে ওচৰৰ পৰা একেবাৰে লৈ এইসোপা একদম ওচৰে লগাই দিবহি দেই। এইসোপাই মই আঁতৰে থকাই ভাল হ'ব।
এইটো এটা কটীয়াটো গ'লে আহিবলৈ ইমান উৎপাত ইয়াৰ দেখিছে মই নি আছোঁ এইডোখৰত বহুত ৰিক্স আছে এইবাৰ মোৰ এইডোখৰতে ইনচিডেণ্ট এটা হৈছিলে এতিয়া আপোনালোকে দেখা পালে গাড়ীবোৰ কেনেকুৱাকৈ অহা যোৱা কৰিছে মানে মানুহ চানুহ চাবলৈ নাই আৰু চিধা যাব লাগে আৰু যেনে তেনে মস্ত জধা মূৰ্খ সোপাই চলাই আছে আৰু গাড়ী ইয়াত ভিৰ নাপালোঁ যাওঁতেহে এইটো কাৰণ ইমান ভিৰ পাইছোঁ আগলৈ যাবলৈও বেয়া হৈছে কাৰণ মাজত আকৌ ফচি থাকিম আগলৈ যাবলৈ পোৱা নাই মানে এইখিনিৰ পৰা ওলালেহে অলপ শান্তি লাগিব কি ইমান ভিৰ হৈছে আৰু এই ডাঙৰ গাড়ীবোৰ সুমিয়াই দিলে বেছি ভিৰ হয় চেঙাখাত পালোহি ইয়াতে অলপ দেৰি ৰৈছোঁ একদম টিকা চিকা বিষাই গৈছেগৈ হাত ভৰি কঁকাল চকাল চ' যি টি নকৈছোঁ আৰু অৱস্থা বেয়া কৰি দিছে ফোনো আহি আছিলে মোৰ চ' গাড়ী জলেজান পালোহি আৰু ট্ৰেইন গেট পৰি আছে চাগে ট্ৰেইন আহিব নেকি ইয়াত ফুটবল খেল হৈ আছে মই তাকে ভাবিছোঁ ইমান ভিৰ লাগি আছে এইফালে ইয়াত পুলিচ চুলিচ আছিলে মই বেছিয়ে ৰগৰাই মেলি আহিছোঁ চাইছে পুলিচকেইটাই মোক ঘূৰি ঘূৰি হৈ যায় কেতিয়াবা জোচত তো গাইজ তেন্তে ভিডিঅ'টো ইমানেই আৰু যদি আপোনালোকৰ যদি চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ফ্ৰেণ্ডছৰ লগত যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব আৰু মই আপোনালোকক যিমান পাৰোঁ নতুন এনেকুৱা ভাল ব্লগ দিবলৈ ট্ৰাই কৰি থাকিম তো তেন্তে গাইজ আজিলৈ আহিছোঁ লাভ ইউ বাই বাই